নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছে সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ ফৰ্ম প্ৰকাশ কৰিছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকাৰ ফৰ্ম ফিল-আপ কৰি জমা দিব সেইসকল আত্মসহায়ক গোটৰ মহিলাই ফৰ্মৰ লগত কি প্ৰমাণ পত্ৰ জমা দিব লাগিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়ে হৈছে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্ম। এই ফৰ্মখনে ফিল-আপ কৰি কিন্তু আপোনালোকৰ জমা দিব লাগিব, তেতিয়াহে আপোনালোকে 10,000 টকা চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব। তো ফৰ্মখন জমা দিয়াৰ সময়ত কি প্ৰমাণ পত্ৰ দিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ফৰ্মখন জমা দিয়াৰ সময়ত আত্মসহায়ক গোটৰ কাৰণে কি জমা দিব লাগিব এতিয়া আপোনালোকক জনাইছো। প্ৰথম কথাটো হ'ল আপোনালোকৰ আত্মসহায়ক গোটখন কিন্তু ৰেজিষ্ট্ৰেশ্যন থকাটো বাধ্যতামূলক। যিসকল আত্মসহায়ক গোট ৰেজিষ্ট্ৰেশ্যন আছে চৰকাৰীভাৱে সেইসকল আত্মসহায়ক গোটৰ সদস্যসকলেহে লাভ কৰিব 10,000 টকা। তো গতিকে আপোনালোকৰ আত্মসহায়ক গোটখন ৰেজিষ্ট্ৰেশ্যন থকাটো দৰকাৰ, লগতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখনো মজুত কৰি ৰাখিব। তো ইয়াৰ উপৰিও আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে দিব লাগিব নিজৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, লগতে স্কুলীয়া শিক্ষা যদি আছে তাৰ প্ৰমাণ পত্ৰ। সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ কিন্তু আপোনালোকৰ বাধ্যতামূলক জমা দিব লাগিব। আৰু এখন বস্তু জমা দিব লাগিব, সেয়া হ'ল আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত যিবোৰ গছ পুলি ৰোপণ কৰিছিল সেইসমূহ গছ পুলিৰ ভিতৰত কিন্তু 2খন গছ পুলিৰ ফটো আপোনালোকে ফৰ্মৰ লগত জমা দিব লাগিব। ফৰ্মত কিন্তু স্পষ্টকৈ কোৱা হৈছে যে 2খন গছ পুলিৰ ফটো যিসমূহ গছ পুলি অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা হৈছিল সেইসমূহ গছ পুলিৰ ফটো কিন্তু দিব লাগিব। লগতে আত্মসহায়ক গোটৰ সদস্যসকলে নিজৰ বেংক একাউণ্ট জমা দিব লাগিব। তো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। যিসকলৰ আধাৰ কাৰ্ড লিংক নাই সেইসকলে অতি শীঘ্ৰেই কিন্তু আধাৰ কাৰ্ড লিংক কৰিব লাগিব, অন্যথা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব অমৃত বৃক্ষ আন্দোলন আঁচনিৰ 10,000 টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকাৰ ফৰ্ম ফিল-আপ কৰিব সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ অতি সোনকালে ৰেডি কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।